এসময়ত কোলাত লোৱা শিশুটি হ'ব ফুটবলৰ মহামঞ্চত মেছিৰ প্ৰতিদ্বন্দ্বী। চিনেমা লগা এটি কাহিনীয়ে ফুটবল জগতত লাভ কৰিছে বিশেষ চৰ্চা। বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে ভাইৰেল মেছিৰ এখন বিশেষ ফটো। বিশ্বৰ কোটি কোটি ফুটবল অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিবলৈ মাজত মাথো আৰু 2টা দিন। 20 জুলাইত বিশ্ব ফুটবলে লাভ কৰিব নতুন বিশ্ব চেম্পিয়ন। নিউ জাৰ্চিত অনুষ্ঠিত হ'বলগীয়া মহাৰণত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাৰ সন্মুখীন হ'ব 2010 চনৰ বিশ্ব চেম্পিয়ন স্পেইন। এই মহাৰণৰ আগমুহূৰ্তত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে 19 বছৰৰ পূৰ্বৰ এখন বিশেষ ফটো। এই ফটোখনৰ বিশেষত্বই ফুটবল বিশ্বক ভাবিবলৈ বাধ্য কৰিছে, এয়া কাকতালীয় সংযোগ নে ফুটবল বিধাতাৰ স্ক্ৰিপ্ট। ফটোখনত মেছিয়ে এটি 5মহীয়া শিশুক বাথটাবত গা ধুৱাই আছে। মেছিয়ে কোলাত লৈছে শিশুটিক। সেই সময়ত হয়তো কোনেও কল্পনাও কৰা নাছিল যে মেছিৰ কোলাত থকা এই কণমানি শিশুটি এদিন হৈ পৰিব বিশ্ব ফুটবলৰ অন্যতম উদ্ভাসিত তাৰকা। এই শিশুটিয়ে যে 19 বছৰ পাছত ফুটবলৰ সৰ্বশ্ৰেষ্ঠ মেচখনত এসময়ত কোলাত লোৱা ফুটবলৰ সৰ্বশ্ৰেষ্ঠ ফুটবলৰ যাদুকৰ মেছিৰ বিৰুদ্ধে যুঁজ দিব। বাথটাবৰ এই শিশুটি স্পেইনৰ ৰাইট উইংগাৰ লামিনে ইয়ামাল। এই ফটোখন তোলা হৈছিল 2007 চনত। তেতিয়া ইয়ামালৰ বয়স আছিল 5 মাহ আৰু মেছিৰ বয়স আছিল 20 বছৰ। 2007 চনত জয়ান মনফৰ্টে বাৰ্চিলোনাৰ কেম্প nou ষ্টেডিয়ামৰ ড্ৰেছিং ৰুমত তুলিছিল ফটোখন। বাতৰি কাকত ডিয়াৰিঅ স্পৰ্ট আৰু ইউনিচেফৰ যুটীয়া উদ্যোগত এখন কেলেণ্ডাৰৰ বাবে এই ফটোশ্বুটটো কৰা হৈছিল। লটাৰীযোগে মেছিৰ সৈতে ফটোশ্বুটৰ সৌভাগ্য অৰ্জন কৰিছিল ইয়ামালৰ পৰিয়ালে। 2024 চনত ইনষ্টাগ্ৰামত ফটোখন শ্বেয়াৰ কৰিছিল ইয়ামালৰ পিতৃয়ে। আৰু এতিয়া আৰ্জেণ্টিনা ফাইনেলত উপনীত হোৱাৰ লগে লগে বিশেষ চৰ্চা লাভ কৰিছে এই ফটোখনে। বৰ্তমান স্পেইন টীমত বহু বিশ্বমানৰ খেলুৱৈ থাকিলেও 19 বছৰীয়া লামিনে ইয়ামালেই আটাইতকৈ ডাঙৰ ভৰসা। 19 বছৰ পূৰ্বে মেছিয়ে কোলাত লৈ যি অখ্যাত শিশুক গা ধুৱাইছিল, সেই শিশুটি এতিয়া ফুটবলৰ শ্ৰেষ্ঠতম মেচখনত মেছিৰ বিৰুদ্ধে এঘৰি যুঁজিবলৈ সাজু হৈছে। 20 জুলাইত আমেৰিকাৰ নিউ জাৰ্চি ষ্টেডিয়াম সাক্ষী হ'ব এই বিৰল পৰিঘটনাৰ। এফালে ফুটবলৰ সৰ্বকালৰ অন্যতম সৰ্বশ্ৰেষ্ঠ খেলুৱৈ মেছি আৰু আনফালে তেওঁৰেই সান্নিধ্য লাভ কৰা এটি শিশু, যি এতিয়া ফুটবলৰ বিশ্বৰ ভৱিষ্যতৰ প্ৰতীক। সোণালী ট্ৰফিত ক্ৰমাগত দ্বিতীয়বাৰলৈ চুম্বনৰ লক্ষ্যৰে আগবঢ়া মেছিৰ বাটত এতিয়া হেঙাৰ লামিনে ইয়ামাল নামৰ বিস্ময় বালক। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।